তিনিচুকীয়াৰ ফিলবাৰীৰ গৌৰীপুৰ গাঁৱত ভয়ংকৰ অগ্নিকাণ্ড। গৌৰীপুৰ গাঁৱৰ সঞ্জয় যাদৱ নামৰ এজন লোকৰ বাসগৃহত সংঘটিত এই অগ্নিকাণ্ডত সঞ্জয় যাদৱ নামৰ লোকজনৰ দোকানৰ লগতে বাসগৃহ সম্পূৰ্ণৰূপে জুইত ভস্মীভূত হয়। লোকজনে প্ৰধানমন্ত্ৰী আৱাস গৃহৰ নিৰ্মাণৰ বাবে লাভ কৰা ৩২,৫০০ টকা সম্পূৰ্ণৰূপে জ্বলি যোৱাৰ লগতে অন্যান্য ধন সম্পত্তি তথা সামগ্ৰীসমূহ জুইত জাঁজ যায়। স্থানীয় লোকসকলে জুই নিৰ্বাপনৰ চেষ্টা চলায় যদিও অগ্নিকাণ্ডত লোকজনৰ দোকান আৰু বাসগৃহ জাঁজ যায়। দৰিদ্ৰ সীমাৰেখাৰ তলত পৰিয়ালটোৰ বাসগৃহত সংঘটিত হোৱা এই অগ্নিকাণ্ডৰ ঘটনাৰ পিছতে চিন্তিত হৈ পৰিছে দৰিদ্ৰ পৰিয়াল। আজি ঠিক সন্ধিয়া ঠিক 5মান বজাত নহয় জানো 5মান বজাত আমাৰ এই গাভৰুপতি গাঁও পঞ্চায়তৰ গৌৰীপুৰ গাঁৱৰ সঞ্জয় যাদৱ নামৰ মানুহৰ নিচেই দুখীয়া মানুহ। আজি হঠাতে মানে তেওঁৰ ঘৰটো কি কাৰণত কেনেধৰণে লাগিলে আমি গম পোৱা নাই, কিন্তু জ্বলি উঠিলে আৰু জ্বলাৰ পাছত গোটেই ঘৰটোৱে সম্পূৰ্ণ জ্বলি গ'ল। তাৰ উপৰি আমি গম পাইছোঁ তেখেতে প্ৰধানমন্ত্ৰী আৱাস যোজনা গৃহ এটাও পাইছিলে। সেই গৃহৰ বাবে তেওঁৰ প্ৰথম কিস্তি যিটো ধন, সেই ধনটো আনি তেওঁ ৰাখিছিলে। সেই ধনখিনি সম্পূৰ্ণৰূপে জ্বলি ভস্মিত হয় আৰু লগতে তেওঁ সমস্ত বয় বস্তু, কাপোৰ কানি, খাদ্য সামগ্ৰী আদি কৰি সকলোবিলাক জ্বলি নিশেষ হৈ যায়। স্থানীয় ৰাইজে সকলোৱে মিলি তেওঁৰ সহযোগিতা কৰি পানী চানী মাৰি ঘৰটো জুই নুমুৱাৰ ব্যৱস্থা কৰে যদিও কিন্তু তেওঁৰ সামগ্ৰীসমূহ বচাব নোৱাৰিলে। অন্ততঃ মানুহকেইজন তেওঁ যেন তেন ঘৰৰ ভিতৰৰ পৰা ওলাই বাচিব পাৰিলে। ল'ৰা ছোৱালী 3টি, মাক বাপেক 5জন মানুহ, নিচেই অকণমানি আৰু দুখীয়া মানুহ। আমাৰ অত্যন্ত দুখ লাগিছে, ইমান দুখীয়া মানুহ এজনৰ ঘৰ এটা হঠাতে এনেকৈ জ্বলি নিশেষ হোৱাৰ বাবে আমি অন্ততঃ শোক প্ৰকাশ কৰিছোঁ। আৰু আমি এতিয়া চিন্তা কৰিছোঁ, আমি বিশেষকৈ ভাৰতীয় জনতা পাৰ্টীৰ তৰফৰ পৰা আমি ইতিমধ্যে বিধায়ক মহোদয় তথা আমাৰ মিনিষ্টাৰ মহোদয়ক মই অৱগত কৰিছোঁ। তেখেতে কিবা এটা সহায় কৰিব আৰু আমিও দলীয় কাৰ্যকৰ্তাই যিমানখিনি পাৰোঁ খাদ্য সামগ্ৰীৰ পৰা আদি কৰি টকা পইচা যিমান পাৰোঁ উঠাই মেলি তেওঁ অন্ততঃ কেইদিনমানৰ কাৰণে চোলা কাপোৰকেইটা আৰু খাদ্য সামগ্ৰীখিনি ব্যৱস্থা কৰি দিম বুলি আমি আজি আলোচনা কৰিছোঁ আৰু এই কথাটো আপোনালোকৰ আগত এই মাধ্যমৰ যোগেদি অৱগত কৰিছোঁ। ডুমডুমাৰ পৰা ৰঞ্জিত চেত্ৰীৰ ৰিপৰ্ট, এনি ভাৰত 24।